হেল্ল' এভৰিৱান। আজি আমি অসমীয়া ভাষাত কেইটা বাক সংহতি শিকিম যিবিলাক আমাৰ অসম ন্যায়িক সেৱা ডেট ইজ আৱাৰ আছাম জুডিচিয়েল ছাৰ্ভিচ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। চ' বাক সংহতি কি? বাক সংহতি আজি দেখিম আমি কোনো এটা বাক্য বা বাক্যৰ একোটা খণ্ড সংক্ষেপে কৰি একোটা শব্দতে প্ৰকাশ কৰিব পৰা যায়। ইয়াকে আমি বাক সংহতি বা কথা সংক্ষেপকৰণ বোলা হয়। তলত দিয়া কিছু উদাহৰণ আমি এতিয়া চাম। ঠিক আছে, বাক সংহতিক আমি ক'ব পাৰোঁ এটা শব্দত প্ৰকাশ কৰা, এটা শব্দত প্ৰকাশ কৰা। ঠিক আছে, তো বাক সংহতিক আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ এটা শব্দত প্ৰকাশ কৰা। চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট হ'ল আমাৰ আনৰ ভাল দেখিব নোৱাৰা। তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ পৰশ্ৰী কাতৰ, আৰু আমি ক'ব পাৰোঁ চকু চৰহা ব্যক্তি। ঠিক আছে, নেক্সট হ'ল আমাৰ যি আনৰ অধীন নহয়। তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ স্বাধীন। অ'কে, নেক্সট যিটো হ'ল আমাৰ যি আনৰ অধীন, তাৰ অপজিটটো কি হ'ব? পৰাধীন। ডেট মিনছ যি আনৰ অধীন নহয় তাক আমি ক'ব পাৰোঁ স্বাধীন, আৰু যাৰ আনৰ অধীন তাক আমি ক'ব পাৰোঁ পৰাধীন। অ'কে, নেক্সটটো চাম আমাৰ যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে, তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ ডকাইত। তাক আমি কি ক'ব পাৰোঁ? ডকাইত ক'ব পাৰোঁ। ঠিক আছে, নেক্সটটো হ'ল আমাৰ যি লোকে বিশ্বাস ৰাখিব নোৱাৰে। যি লোকে বিশ্বাস ৰাখিব নোৱাৰে তাক আমি ক'ব পাৰোঁ অবিশ্বাসী। তাক আমি ক'ব পাৰোঁ অবিশ্বাসী। ঠিক আছে, নেক্সটটো হ'ল আমাৰ যি মাটিৰ উৎপাদিকা শক্তি নাই। যি মাটিৰ উৎপাদকা শক্তি নাই তাক আমি ক'ব পাৰোঁ অনুৰ্বৰা। তাক আমি ক'ব পাৰোঁ অনুৰ্বৰা। অ'কে, নেক্সটটো চাম। নেক্সট হ'ল আমাৰ যি মাটিৰ সাৰ নাই। যি মাটিৰ সাৰ নাই তাক আমি ক'ব পাৰোঁ অসাৰুৱা। যি মাটিৰ সাৰ নাই তাক আমি ক'ব পাৰোঁ অসাৰুৱা। আৰু এটা হ'ল ঘাঁহেৰে ভৰা যি ঠাই। অ'কে, ঘাঁহেৰে ভৰা যি ঠাই তাক আমি ক'ব পাৰোঁ গাঁথনি। অ'কে, তাক আমি ক'ব পাৰোঁ গাঁথনি। নেক্সটটো হ'ল আমাৰ যি কথাৰ অৰ্থ নাই। যি কথাৰ অৰ্থ নাই তাক আমি কি ক'ব পাৰোঁ? নিৰৰ্থক, অৰ্থহীন বা অৰ্থশূন্য। মানে নিৰৰ্থক ক'ব পাৰোঁ, অথবা আমি অৰ্থহীনো ক'ব পাৰোঁ, অথবা আমি অৰ্থশূন্য ক'ব পাৰোঁ। ঠিক আছে, নেক্সটটো হ'ল আমাৰ খাবলৈ অনা কল পলি। তাক আমি কি ক'ব পাৰোঁ? তাক ক'ব পাৰোঁ পচলা। নেক্সটটো হ'ল আমাৰ কলেৰে ভৰা যি ঠাই তাক আমি ক'ব পাৰোঁ কলনী। তাক আমি কি ক'ব পাৰোঁ? কলেৰে ভৰা যি ঠাই তাক আমি ক'ব পাৰোঁ কলনী। অ'কে, নেক্সটটো চাম আমি এতিয়া কাণেৰে নুশুনা যি মানুহ। কাণেৰে নুশুনা যি মানুহ তাক আমি এটা ভাষাত কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ কলা। তাক আমি কি ক'ব পাৰোঁ? কলা ক'ব পাৰোঁ। ঠিক আছে, নেক্সটটো হ'ল আমাৰ যি তিৰোতাই কাপোৰ বব জানে। তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ শিপিনী। তাক আমি ক'ব পাৰোঁ শিপিনী। অ'কে, তাক আমি ক'ব পাৰোঁ শিপিনী। নেক্সটটো হ'ল আমাৰ গৰু বন্ধা ঠাই। গৰু বন্ধা ঠাইক আমি কি ক'ব পাৰোঁ? গোহালি ক'ব পাৰোঁ। আৰু নেক্সটটো হ'ল ম'হ বন্ধা ঠাই, খুটি। তো গৰু বন্ধা ঠাইক আমি কি ক'ব পাৰোঁ? গোহালি। ম'হ বন্ধা ঠাইক আমি কি ক'ব পাৰোঁ? খুটি। ঠিক আছে, নেক্সটটো যদি আমি চাওঁ দেখিম যি মাগি খায় তাক আমি ক'ব পাৰোঁ মগনীয়াৰ। যি খুজি খায় তাক আমি ক'ব পাৰোঁ খোজনীয়াৰ। মগনীয়াৰ আৰু খোজনীয়াৰ। ঠিক আছে, খোজনীয়াৰ। অ'কে, নাও মুভিং টু নেক্সট। নেক্সটটো হ'ল আমাৰ গধূলি চকুৰে যি নেদেখে। গধূলি চকুৰে যি নেদেখে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ কুকুৰী কণা। অ'কে, তাক আমি কি ক'ব পাৰোঁ? কুকুৰী কণা। নেক্সটটো হ'ল যি সঁচা কথা কয়। যি সঁচা কথা কয় তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ সত্যবাদী। অ'কে, তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ সত্যবাদী। নেক্সটটো হ'ল আমাৰ যি ইন্দ্ৰিয় জয় কৰিব পাৰে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ জিতেন্দ্ৰিয়। যি ইন্দ্ৰিয় জয় কৰিব পাৰে তাক আমি ক'ব পাৰোঁ জিতেন্দ্ৰিয়। নেক্সটটো হ'ল আমাৰ মাটিৰে যে নিৰ্মিত। মাটিৰে যে নিৰ্মিত তাক আমি কি ক'ব পাৰোঁ? এটা শব্দত মৃন্ময়। তাক আমি কি ক'ব পাৰোঁ? এটা শব্দত মৃন্ময়। অ'কে, নেক্সটটো হ'ল যি তিৰোতাৰ স্বামী মৰিছে।
যি তিৰোতাত স্বামী মৰিছে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ বিধৱা আৰু বোৱাৰী। অ'কে, নেক্সটটো কি চাওঁ আমি। মেলত যি পাৰ্গত তাক আমি কি ক'ব পাৰোঁ? মেলেকী। মেলত যি পাৰ্গত তাক আমি ক'ব পাৰোঁ মেলেকী। অ'কে, নেক্সটটো হ'ল আমাৰ নেক্সটটো হ'ল আমাৰ যি পুৰুষৰ ঘৈণীয়েক মৰিছে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ বৰলা আৰু বিপত্নী। অ'কে, বৰলাও ক'ব পাৰোঁ আৰু অথবা মই বিপত্নীকো আমি ক'ব পাৰোঁ। নেক্সটটো হ'ল আমাৰ যি নিজক নিজে পণ্ডিত বুলি ভাবে। যি নিজক নিজে পণ্ডিত বুলি ভাবে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ পণ্ডিতমন্য। ঠিক আছে, নেক্সটটো হ'ল আমাৰ যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে। যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে তাক আমি ক'ব পাৰোঁ কি? কিং কৰ্তব্য বিমূঢ় আৰু অথবা হতবুদ্ধি। কি ক'ব পাৰোঁ? যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে তাক আমি ক'ব পাৰোঁ কিং কৰ্তব্য বিমূঢ় আৰু হতবুদ্ধি। ঠিক আছে, আৰু হতবুদ্ধি দুটাৰ ভিতৰত এটা ক'ব পাৰোঁ। নেক্সটটো হ'ল আমাৰ যি অনুষ্ঠান শৰৎকালতে হয়। যি অনুষ্ঠান শৰৎকালতে হয় তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ শাৰদীয়া। ডেট ইজ আৱাৰ দুৰ্গা পূজা। ঠিক আছে, শাৰদীয়াও ক'ব পাৰোঁ আৰু অ'কে, শাৰদীয়া ক'ব পাৰোঁ। নেক্সটটো হ'ল আমাৰ মিছা কথা যি কয় তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ মিছলীয়া। মিছা কথা যি কয় তাক আমি ক'ব পাৰোঁ মিছলীয়া। অ'কে, মুভিং টু নেক্সট। যি মাতৃৰ মাত্ৰ একেটা সন্তান। যি মাতৃক মাত্ৰ একেটা সন্তান তাক আমি ক'ব পাৰোঁ কাকবন্ধা। তাক আমি কি ক'ব পাৰোঁ? কাকবন্ধা। নেক্সট, একে মাকৰ যি সন্তান। একে মাকৰ যি সন্তান তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ সহোদৰ আৰু সদৰ। সহোদৰ আৰু সদৰ। ঠিক আছে, নেক্সট চাম। একে সময়তে হোৱা। একে সময়তে হোৱা তাক আমি কি ক'ব পাৰোঁ? সমসাময়িক। অ'কে, একে সময়তে হোৱা তাক আমি কি ক'ব পাৰোঁ? সমসাময়িক। ঠিক আছে, আৰু এটা চাম হ'ল আমাৰ এবাৰ গুটি লাগি মৰা গাছ তাক আমি কি ক'ব পাৰোঁ? ঔষধি। ঠিক আছে, নেক্সটটো হ'ল স্বামী থকা তিৰোতা তাক আমি কি ক'ব পাৰোঁ? আয়তী অৰ সধৱা। স্বামী থকা তিৰোতা তাক আমি ক'ব পাৰোঁ আয়তী বা সধৱা। ঠিক আছে, নেক্সটটো হ'ল আমাৰ লোকক দেখি পাছত যি কৰা যায় তাক আমি কি ক'ব পাৰোঁ? অনুকৰণ। তাক আমি কি ক'ব পাৰোঁ? অনুকৰণ। তাক আমি ক'ব পাৰোঁ অনুকৰণ। নেক্সটটো হ'ল আমাৰ যি মাটিৰ উৎপাদিকা শক্তি নাই তাক আমি কি ক'ব পাৰোঁ? অনুৰ্বৰা। ঠিক আছে, তাক আমি ক'ব পাৰোঁ অনুৰ্বৰা। নেক্সটটো হ'ল যি মাটিত সাৰ নাই তাক আমি কি ক'ব পাৰোঁ? অসাৰুৱা। অসাৰুৱা। যি মাটিৰ সাৰ নাই তাক আমি ক'ব পাৰোঁ অসাৰুৱা। নেক্সটটো হ'ল আমাৰ ঘাঁহেৰে ভৰি যি ঠাই। ঘাঁহেৰে ভৰা যি ঠাই তাক আমি ক'ব পাৰোঁ ঘাঁহনি। ঠিক আছে, নেক্সটটো হ'ল আমাৰ যি কথাৰ অৰ্থ নাই। যি কথাৰ অৰ্থ নাই তাক আমি কি ক'ব পাৰোঁ? নিৰৰ্থক আৰু অৰ্থহীন আৰু অৰ্থশূন্য। ঠিক আছে, নেক্সটটো হ'ল খাবলৈ অনা কলপুলি তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ পচলা। নেক্সটটো হ'ল কলেৰে ভৰা যি ঠাই তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ কলনী। অ'কে, তাক আমি ক'ব পাৰোঁ কলনী। তাক আমি ক'ব পাৰোঁ কলনী। নেক্সটটো হ'ল আমাৰ কাণেৰে নুশুনা যি মানুহ তাক আমি কি ক'ব পাৰোঁ? কলা। কাণেৰে নুশুনা যি মানুহ তাক আমি ক'ব পাৰোঁ কলা। নেক্সটটো হ'ল যি তিৰোতাই কাপোৰ বব জানে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ শিপিনী। তাক আমি কি ক'ব পাৰোঁ? শিপিনী। নেক্সটটো হ'ল গৰু বন্ধা ঠাই তাক আমি কি ক'ব পাৰোঁ? গৰু বন্ধা ঠাই তাক আমি ক'ব পাৰোঁ গোহালি। ম'হ বন্ধা ঠাইত তাক আমি ক'ব পাৰোঁ খুটি। যি মাগি খায় তাক আমি কি ক'ব পাৰোঁ? মগনিয়াৰ। যি খুজি খায় তাক আমি কি ক'ব পাৰোঁ? খোজনিয়াৰ। ঠিক আছে, নেক্সটটো চাম আমি। যি দীৰ্ঘকাল জীয়াই থাকে তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ দীৰ্ঘজীৱী। অ'কে, যি দীৰ্ঘকাল জীয়াই থাকে তাক আমি ক'ব পাৰোঁ দীৰ্ঘজীৱী। নেক্সটটো গতি জীৱন জুৰি। এইটোত আমি কি ক'ব পাৰোঁ? আজীৱন। গতি জীৱন জুৰি তাক আমি ক'ব পাৰোঁ আজীৱন। অ'কে, মুভিং টু নেক্সট। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে তাক আমি কি ক'ব পাৰোঁ? আত্মনিৰ্ভৰ। তাক আমি কি ক'ব পাৰোঁ? আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী। অ'কে, স্বাৱলম্বী। নেক্সটটো চাম আমি যি পৰৰ ওপৰত নিৰ্ভৰ কৰি নচলে। পৰনিৰ্ভৰশীল। যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে তাক আমি কি ক'ব পাৰোঁ? পৰনিৰ্ভৰশীল।
এইটো মানে অপজিট। যি নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক আমি ক'ব পাৰোঁ আত্মনিৰ্ভৰশীল, ঠিক আছে। আৰু যি পৰৰ ওপৰত নিৰ্ভৰ কৰে তাক আমি ক'ব পাৰোঁ পৰনিৰ্ভৰশীল, ঠিক আছে। নেক্সট চাম, যি বস্তু দিব পৰা নাযায় তাক আমি ক'ব পাৰোঁ অদেয়। নেক্সট চাম, যি কথা জনা নাযায় তাক আমি ক'ব পাৰোঁ অজ্ঞাত, অজানিত। অ'কে, নেক্সট এতিয়া আমি চাম, যাক সহজে লাভ কৰা যায় তাক আমি কি ক'ব পাৰোঁ বাৰু? যাক সহজে লাভ কৰা যায় তাক আমি ক'ব পাৰোঁ সুলভ। অ'কে, সহজলভ্য। যাক সহজে লাভ কৰা যায় তাক আমি ক'ব পাৰোঁ সুলভ আৰু সহজলভ্য। নাও মুভিং টু নেক্সটটো হ'ল আমাৰ যাক সহজে লাভ কৰিব নোৱাৰি তাক আমি কি ক'ব পাৰোঁ দুৰ্লভ। অ'কে, যাক সহজে লাভ কৰিব পাৰি তাক আমি ক'ম সুলভ, আৰু যাক সহজে লাভ কৰিব নোৱাৰি তাক আমি ক'ম দুৰ্লভ। অ'কে, নেক্সটটো হ'ল আমাৰ নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা তাক আমি কি ক'ব পাৰোঁ আৱিষ্কাৰক আৰু আৱিষ্কৰ্তা, ঠিক আছে। নেক্সটটো হ'ল আমাৰ যি আনৰ মুখলৈ বাট চাই থাকে। আনচাৰটো কি হ'ব? পৰমুখাপেক্ষী। আনচাৰটো কি হ'ব? পৰমুখাপেক্ষী। নেক্সটটো হ'ল যাৰ বল আছে তাক আমি ক'ব পাৰোঁ বলী। নেক্সটটো হ'ল যি পথৰ পৰা বিচলিত হৈছে তাক আমি কি ক'ব পাৰোঁ? পথভ্ৰষ্ট। নেক্সটটো হ'ল আমাৰ যি দেশৰ হকে মৃত্যুবৰণ কৰে তাক আমি কি ক'ব পাৰোঁ? শ্বহীদ। যি দেশৰ হকে মৃত্যুবৰণ কৰে তাক আমি ক'ব পাৰোঁ শ্বহীদ। অ'কে, নেক্সটটো হ'ল আমাৰ যি মানুহৰ নিজাপি ঘৰ বাৰী নাই, একে ঠাইতে থিতাপি হৈ নথকা এজন মানুহ। অ'কে, এইটো নহয় এইটো, তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ অঘৰী। যাৰ ঘৰ বাৰী নাই তাক আমি ক'ব পাৰোঁ অঘৰী, ঠিক আছে। যি জন্তু ঘৰত পোহা হয় তাক আমি কি ক'ব পাৰোঁ? পোহনীয়া। ঘৰত যি জন্তু পোহা হয় তাক আমি ক'ব পাৰোঁ পোহনীয়া। নেক্সটটো হ'ল যি অতিশয় দীঘল নহয়। অ'কে, তাক আমি কি ক'ব পাৰোঁ? নাতিদীৰ্ঘ। যি অতিশয় বিশাল নহয় তাক আমি ক'ব পাৰোঁ নাতিদীৰ্ঘ। নেক্সটটো হ'ল যি জুইত পুৰি নাযায় তাক আমি ক'ব পাৰোঁ অধাৰ্য। যি জুইত পুৰি নাযায় তাক আমি ক'ব পাৰোঁ অধাৰ্য। যি আগে শুনা নাই তাক আমি কি ক'ব পাৰোঁ? অশ্ৰুতপূৰ্ব। নেক্সটটো হ'ল আমাৰ যি ঘটনা আগে ঘটা নাই তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ অভূতপূৰ্ব। যি চিঠি বিলায় তাক আমি কি ক'ব পাৰোঁ? পিয়ন। নেক্সটটো হ'ল যিজনে বিয়া কৰোৱা নাই তাক আমি কি ক'ব পাৰোঁ? তাক আমি ক'ব পাৰোঁ অবিবাহিত আবিয়ৈ, ঠিক আছে। নেক্সটটো ক'ব পাৰোঁ যি মানুহে দেশক ভাল পায় তাক আমি ক'ব পাৰোঁ কি? দেশপ্ৰেমিক। অ'কে, চ' this is all today. If you like this video, please like, share and